বৰমাৰ এম্পায়াৰ একাডেমীৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল বাক্সা জিলাৰ বৰমাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এম্পায়াৰ একাডেমীৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হোৱা কৃতিমানসকলক দেওবাৰে শিক্ষানুষ্ঠানখনত অনুষ্ঠিত এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানটোত বৰমা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুনীল চন্দ্ৰ শৰ্মা, বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৰেশ্বৰ নাৰ্জাৰী, এম্পায়াৰ একাডেমীৰ অধ্যক্ষ বিদ্যাসাগৰ ৰামচিয়াৰী, দেওবাৰ ৰামচিয়াৰী আদি উপস্থিত থাকে। সভাখনত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি ৰজনী বৰজোৱাৰীয়ে। উল্লেখ্য যে শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ বিজ্ঞান শাখাত ৮৩ জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৫৩ জনে প্ৰথম বিভাগত, ২৯ জনে দ্বিতীয় বিভাগত আৰু এজন তৃতীয় বিভাগত উত্তীৰ্ণ হয়। কলা শাখাত ৫৩ জন ছাত্ৰ ছাত্ৰী উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১০ গৰাকী প্ৰথম বিভাগত, ১৭ গৰাকী দ্বিতীয় বিভাগত আৰু ১৩ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বিজ্ঞান শাখাৰ ছাত্ৰী উপমা বড়োৱে বড়ো বিষয়ত ৯৭ নম্বৰ লাভ কৰি অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ফালৰ পৰা আজি আমি এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰিছো। এই সভাৰ জৰিয়তে আমাৰ ২০২৪ বৰ্ষৰ যে আমাৰ HS আৰু HSLC পৰীক্ষাত যে অৱতীৰ্ণ হৈছিল আমাৰ ছাত্ৰ ছাত্ৰীসকল, সেই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত যিসকলে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হ'ব পাৰিলে তেওঁলোকক আমি আজি সম্বৰ্ধনা জনোৱাৰ কাৰণে আজিৰ এই অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ যে আজিৰ এই সম্বৰ্ধনাৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীয়ে, আমাৰ যিসকল ল'ৰা ছোৱালীক আমি সম্বৰ্ধনা জনাইছোঁ, এই সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এটা উৎসাহ উদ্দীপনা বুকুত বান্ধি লৈ তেওঁলোকে নিশ্চয় ভৱিষ্যতলৈ আৰু আগবাঢ়ি যাব। আৰু ইয়াৰ দ্বাৰা আমি ভাবিছোঁ যে আমাৰ নতুন যিটো আমাৰ পিছৰ যি প্ৰজন্ম আছে, এই পিছৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে তেওঁলোকৰ পৰা যাতে এটা অনুশীলন পায়, যাতে তেওঁলোকৰ আদৰ্শৰে যাতে আগবাঢ়ি গৈ অনুপ্ৰাণিত হৈ যাতে আগবাঢ়ি যায়, তেওঁলোকে আগবাঢ়ি যাব পাৰে। তাৰ কাৰণে আজিৰ এই অনুষ্ঠানটো আমি নিতান্তই প্ৰয়োজনীয় বুলি ভাবি মানে অনুষ্ঠিত কৰা হৈছে। আমাৰ HS পৰীক্ষাত, আমাৰ HS পৰীক্ষা আৰু HSLC পৰীক্ষাৰ ফলাফল এনেধৰণৰ যে আমাৰ বিজ্ঞান শাখাত আমাৰ ৮৩ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত আমাৰ ৫৩ গৰাকীয়ে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈছে, তাৰে ১০ গৰাকীয়ে ষ্টাৰ পাইছে। আৰু এটা আনন্দৰ বিষয় যে আমাৰ এগৰাকী ছাত্ৰ মিনিশ্ৰী বড়ো, তেওঁ আমাৰ BTCৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ কঢ়িয়াই আনিবলৈ মানে সক্ষম হৈছে। আৰু আনহাতে এগৰাকী ছাত্ৰী, তেওঁৰ নাম হ'ল উপমা বড়ো, তেওঁ অসমৰ ভিতৰতে বড়ো MILত সৰ্বোচ্চ নম্বৰ কঢ়িয়াই আনিবলৈ তেওঁ সমৰ্থ হৈছে। ঠিক তেনেদৰে আমাৰ যিটো কলা বিভাগ আছে, কলা বিভাগত আমাৰ ৫৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল পৰীক্ষাত। তাৰে ভিতৰত আমাৰ ১০ গৰাকীয়ে প্ৰথম ডিভিজনত প্ৰথম মানে বিভাগ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু তাৰে ৩ গৰাকীয়ে ষ্টাৰ মাৰ্ক পাইছে। আৰু আনহাতে আমাৰ ইয়াৰ লগতে আমি এটা উল্লেখ কৰিব লাগিব যে আমাৰ ইয়াত আমাৰ ছেকেণ্ডাৰী লেভেলত আমাৰ HSLC এক্সামিনেশ্যনতো আমাৰ অৱতীৰ্ণ হৈছে আমাৰ ১৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে। তাৰে ভিতৰত আমাৰ ৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈছে। আৰু তাৰে এগৰাকী ছাত্ৰ মাছুম পাঠক, তেওঁ 89.2 লৈ ডিষ্টিংশ্যন লৈ তেওঁ প্ৰথম শ্ৰেণীত অৱতীৰ্ণ হৈছে। এইটো এটা আমি এইটোৱে ভাবিছোঁ যে আমাৰ আগন্তুক দিনবোৰত যাতে আমাৰ ল'ৰা ছোৱালীয়ে আৰু পিছলৈ যাতে এটা সুনাম অৰ্জন কৰি আমাৰ এইখন বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে আমাৰ অঞ্চললৈ, আমাৰ জিলালৈ, আমাৰ ৰাজ্যলৈ বা আমাৰ পৃথিৱীলৈ যাতে সুনাম অৰ্জন কৰিব পাৰে। তাৰ কাৰণে আমি এনেকুৱা ধৰণৰ এটা সম্বৰ্ধনা সভাৰ এটা আয়োজনৰ নিতান্তই প্ৰয়োজনীয় বুলি ভাবি আমি আজি অনুষ্ঠিত কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ।
আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।